Hi friends, welcome back to my YouTube channel Gautam Bora Vlogs. বন্ধু বান্ধৱীসকল আজি অকণমান ওলাই আহিছোঁ আমি সপৰিয়ালে। আহি মই বৰ্তমান বিহপুৰীয়া পাইছোঁহি আৰু বিহপুৰীয়াতেই কিছুমান বজাৰ কৰিবলগীয়া আছে। অলপমান বজাৰ কৰি লওঁ আৰু ক'লৈ গৈ আছোঁ আপোনালোকক দেখুৱাইছোঁ, মানে মই জনাই আছোঁ। আহি বিহপুৰীয়া ডেইলি মাৰ্কেট পালোঁহি। ইয়াতে কেইটামান সামগ্ৰী আমি বজাৰ কৰি লওঁ, কৰি পেলাই আমি নিৰ্দিষ্ট স্থানলৈ গৈ আছোঁ। আৰু আজি যিহেতু এটা আমাৰ বিশেষ দিন আৰু এয়া চাওক, আহি বজাৰ সমাৰ কৰি আমি নিৰ্দিষ্ট ঠাইডোখৰ পালোঁহি। এয়া হৈছে আমাৰ ৰঙাজানৰ মাধৱদেৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান। এয়া আহি আমি থানত পালোঁহি আৰু মই কৈছোঁ আজি যিহেতু আমাৰ এটা বিশেষ দিন, এই বিশেষ দিনটো হৈছে এয়া চাওক, এয়া আমাৰ সুপ্ৰিয়া, আমাৰ ছোৱালী। তাই প্ৰথম গৈ থানত এভাগ সেৱা জনাইছে। আৰু কাৰণ মই যে ক'লোঁ বিশেষ দিনটো মানে হৈছে আজি আমাৰ সুপ্ৰিয়াৰ জন্মদিন। আৰু এয়া চাওক, আমি এতিয়া ৰান্ধনি ঘৰৰ ফালে আগবাঢ়িছোঁ হাতত সকলো সা সামগ্ৰী লৈ। আৰু পোনপ্ৰথমে আহি আমি ইয়াত যিসকল মানুহে শৰাই আগবঢ়ায় তেখেতসকলৰ নামসমূহ পঞ্জীয়ন কৰা হয়। গতিকে আমিও আমাৰ নামটো পঞ্জীয়ন কৰাই ল'লোঁ, কৰাই এইফালে আগবাঢ়িলোঁ। আৰু এয়া চাওক, ইয়াত যিসকল মাধৱদেৱ থানলৈ আহিছে তেখেতসকলেতো জানেই, আৰু ইয়াতে এয়া প্ৰসাদৰ সামগ্ৰীসমূহ দিয়া হ'ল আৰু তেখেতসকলে যোগাৰ কৰি আছে। আৰু এইফালে একাপ চাহ আমি মাজতে খাই লওঁ বুলি এয়া চাহৰ যোগাৰ ধৰিছে। আৰু লগতে এইফালে যিসকল সেৱকী আহে তেওঁলোকে সকলোৱে নিজেই শাক পাচলি চব্জি চব এনেকৈ লৈ আহে আৰু ইয়াতে আইসকলে চব্জি কাটি আছে। আৰু এয়া হৈছে পাকঘৰ। এইটো চাওক কিমান ধুনীয়াকৈ আহল বহল এইটো পাকঘৰ। ইয়াতে মানে খাদ্যসমূহ ৰন্ধা হয়, 4টাকৈ চৌকা জ্বলি থাকে অহৰহ। আৰু এয়া আমি চাহ একাপ খাই লওঁ বুলি চাহ খালোঁ, চাহ আনি দিলে। এইয়া চাওক, মানুহ আহি আছে। আৰু এতিয়া আমি প্ৰথম আহি পালোঁহি আৰু এজন মানুহ আহিছে, কিন্তু আৰু মানুহ আহিব। বাৰ্থডে গালে চাহ খাই আছে দেই, মই ক'লি যে বাৰ্থডে গালে চাহ খাই আছে, মই দেখাই। এইপিনে আমাৰ আকৌ বৰ ডেকাই মাৰি আছে পুৰা, গিলাচত চাহ খাব পাৰিছেনে? এই আমাৰ বৰমাই পুৰা তামোলৰ জুতি লৈ আছে। তামোল এখন দিয়ক। এইজনে চাহ খাইছে, এইয়া বাৰ্থডে গাৰ্ল। সকলোৱে আশীৰ্বাদ কৰিব দেই আমাৰ ছোৱালীজনী যাতে ভালে কুশল থাকে। এইফালে কল, কমলা, নাৰিকল, আপেল মানে প্ৰসাদৰ সামগ্ৰীসমূহ যোগাৰ কৰি থকা হৈছে। এয়া চাওক, বিভিন্ন ধৰণৰ শাক পাচলি সকলোৱে আনে। এয়া দেখিছে ৰঙালাও, সৰু আলু, অমিতা, বন্ধাকবি, ফুলকবি, সকলো শাক পাচলি মানে যিমান সেৱকী আহে সকলোৱে নিজে লৈ আহে। আৰু এই সঁচাকৈ থানৰ ভাত সাজ খাবলৈ সঁচাকৈ খুব ভাল লাগে। নিৰামিষ ভাত খুব ধুনীয়া লাগে, সুন্দৰ লাগে। আৰু আমি তাৰ মাজতে আহি এয়া নামঘৰত ল'ৰা, মই আৰু আমাৰ ছোৱালী তিনিও এভাগ সেৱা আগবঢ়াইছোঁ, সেৱা কৰিলোঁ। আৰু সেৱা কৰিছোঁ যিহেতু তাইৰ আজি জন্মদিন। আৰু এইয়া চাওক, এইখিনিতে সেৱা কৰি ওলাই গৈছিলোঁ, লগালগ নামৰ সেৱা ল'ব হ'ল। গতিকে আমি নামৰ সেৱাৰ কাৰণে পূৰা দৌৰি আহিছোঁ। এয়া আমাৰ টিকলা আৰু ছোৱালী পূৰা দৌৰিছে। ইয়াৰ ভিতৰলৈ সকলো মানুহ সেয়া নামৰ সেৱা ল'বলৈ আগবাঢ়িছে। ইয়াৰ পিছতে প্ৰথম হ'ব। এয়া আমি ভিতৰত সোমালোঁ। এয়া চাওক, সকলো মানুহে এয়া প্ৰথম নামৰ সেৱা তাৰপিছতে আৰম্ভ হ'ল এয়া আমাৰ প্ৰসং। এয়া প্ৰসং কৰিলে, প্ৰসং কৰি আছে। প্ৰসঙৰ পিছতে আৰম্ভ হ'ব নাম, মানে ভাগৱত পঢ়িব অকণমান। আৰু এয়া পাঠকে ভাগৱত পঢ়িছে। তেখেতে ইমান সুন্দৰভাৱে মানে
ভাগৱতৰ সাৰমৰ্মখিনি কৈছে, বুজাই গৈছে, সঁচাকৈ খুব এটা ভাল লগা পৰিৱেশ, ভাল লাগিলে। আৰু ইয়াৰ পিছতেই আহি গ'ল আমি আকৌ ৰান্ধনীশাললৈ আহিলোঁ। তাতে হলঘৰত আমাক সকলোকে ধুনীয়াকৈ চব প্ৰসাদ দিছে খাবলৈ। আৰু আজিও যথেষ্টখিনি মানুহ হৈছে, আৰু বিশেষকৈ সঁচাকৈ মানুহ হ'লে ভাল লাগে। আৰু শেষত এয়া আমি প্ৰসাদ খোৱাৰ পিছত এয়া অন্নমুঠি চাউল সিজোৱা দিছে সকলোকে। মই আগতেও কৈছোঁ যে সঁচাকৈ খুব ধুনীয়া লাগে ইয়াত থানত ভাত সাজ খাই, যিসকলে খাই পাইছে সঁচাকৈ খুব ভাল লাগে। গতিকে আজি ছোৱালীৰ জন্মদিন বুলি আমি আহিলোঁ, থানত এভাগি শৰাই আগবঢ়ালোঁ, আৰু শেষতে ঘূৰি আহিছোঁ। আপোনালোক সকলোৱে যাতে আশীৰ্বাদ কৰে আমাৰ ছোৱালীজনী ভালে কুশলে থাকে। ধন্যবাদ।